এনিলাইভৰ আজি বিশেষ অনুষ্ঠানত মই ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ বামপন্থী নেতা তথা সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভাপতি চান মাহমুদ আহমেদ ডাঙৰীয়া। নমস্কাৰ। আৰু মোৰ বাওকাষে আছে কলগাছিয়াৰ এজন উদীয়মান যুৱ সাংবাদিক জাহিদুল ইছলাম ডাঙৰীয়া। আপোনালোক দুয়োজনকে এনিলাইভৰ আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ। আমি আজি কিছু কথা আলোচনা কৰিম সাম্প্ৰতিক অসমৰ যি ৰাজনৈতিক পৰিৱেশ, এই পৰিৱেশৰ ওপৰত কিছু কথা আলোচনা কৰিম। মাত্ৰ অসমৰে নহয়, সৰ্বভাৰতীয় ক্ষেত্ৰত সংখ্যালঘু মানুহৰ ওপৰত কিদৰে তীৰ্যক মন্তব্য আগবঢ়ায় এই বিষয়েও কিছু কথা আলোচনা আমি কৰিম আজিৰ এই অনুষ্ঠানত। প্ৰথমে মই চান মাহমুদৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। আজি নিশ্চিতভাৱে আপুনি অৱগত, ৰাজ্যসভাৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ধুবুৰীক মিনি বাংলাদেশ হিচাপে অভিহিত কৰিছে। কিমান সমীচীন হৈছে? প্ৰথম কথা হৈছে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশ, আৰু এই গণতান্ত্ৰিক দেশত সংখ্যালঘু সম্প্ৰদায় সুৰক্ষিত হ'লেহে প্ৰকৃততে গণতন্ত্ৰৰ সুবিধাটো সফল হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু এই গণতান্ত্ৰিক ব্যৱস্থাত আমি দেখা পাইছোঁ যি ধৰণৰ পাৰ্লিয়ামেণ্ট, লোকসভা আৰু বিধানসভাত যি ধৰণৰ জনপ্ৰতিনিধিসকলৰ দায়িত্বজ্ঞানহীন মন্তব্য, এই মন্তব্যই দেশখনৰ যি ধৰ্মনিৰপেক্ষতা আৰু অখণ্ডতাৰ যি নীতি, আমাৰ ভাৰতবৰ্ষৰ সমতাৰ যি নীতি, এই নীতিত আজি বিঘ্নিত কৰিছে। আজি জনপ্ৰতিনিধিসকলৰ মানদণ্ড বহুত তলত নমাইছে আৰু নিম্ন ৰুচিসম্পন্ন কথা বাৰ্তাবিলাক আৰম্ভ হৈছে। আমি ত্ৰিবেদী ডাঙৰীয়াই যিটো মন্তব্য কৰিছে, এই মন্তব্য আমি প্ৰতিবাদ কৰিছোঁ, তীব্ৰ গৰিহণা দিছোঁ যে ভাৰতবৰ্ষৰ ভূখণ্ডৰ ভিতৰত এটা MP সমষ্টি, য'ত আমিও আছোঁ, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আমি ভোটাৰ, আমাক যেনেকৈ বাংলাদেশীৰ লগত বা বাংলাদেশৰ লগত ভূখণ্ডৰ বুলি যি অভিহিত কৰিছে, এতিয়া মই অত্যন্ত দুখ পাইছোঁ, আমি বেদনা অনুভৱ কৰিছোঁ, অপমানিত হৈছোঁ, আৰু এই ধৰণৰ মন্তব্য তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ধৰণৰ মন্তব্যৰ বিপৰীতে বিজেপি দলে, যিহেতু বিজেপি দলৰ প্ৰতিনিধি, তেওঁলোকে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। ভাৰতবৰ্ষৰ যি ভাৰতীয় বুলি বিজেপিসকলে দাবী কৰে, কিন্তু আমিতো বাৰে বাৰে কৈ আহিছোঁ যে ভাৰতীয় বুলি বিজেপিসকলে ভাৰতৰ যিটো জাতীয়তাবোধ, এই জাতীয়তাবোধৰ যি সূত্ৰ, স্বাধীনতাৰ সময়ত প্ৰায় 1400ৰ ওপৰত বিভিন্ন সৰু সুৰা ৰাজ্যবিলাক একেলগে হৈ পেলাই, ভাষা সম্প্ৰদায় একেলগে হৈ পেলাই স্বাধীনতাৰ আগত এই বিৰাট ভাৰতবৰ্ষৰ এটা এৰিয়া আমাৰ লগত কিন্তু নাছিল। স্বাধীনতাৰ পিছত ভাৰতবৰ্ষৰ সম্পূৰ্ণ যি ধাৰণা ধৰ্মনিৰপেক্ষতা নীতিক লৈ, আৰু সেইটো লৈ পেলাই যি ভাৰতীয়, আমি যে ভাৰতীয় যি গৰ্ব অনুভৱ কৰোঁ, তাৰ বিপৰীতে কিন্তু RSSে হিন্দুত্ববাদীৰ গৰ্ব অনুভৱ কৰে। সেই হিন্দুত্ব হিন্দু ধৰ্মৰ নহয়, হিন্দু ধৰ্মক মই বেয়া বুলি কোৱা নাই, কিন্তু ধৰ্মৰ নামত ৰাজনীতি কৰি পেলাই যিহলে শাসন কৰি আছে, ধৰ্ম আৰু ৰাজনীতি, কেপিটেলিজিম, পুঁজিবাদী আৰু ধৰ্ম, এইটো একেলগে কৰি পেলাই যি ক্ৰনলিজিম আৰম্ভ হৈছে, তাৰ মাজেদি যিটো বিজেপিয়ে আমাৰ দেশখন শাসন কৰাৰ যি ব্যৱস্থা কৰি আছে, এইটো অতি দুৰ্ভাগ্যজনক। ভাৰতীয়ক আচলতে অপমান কৰা হৈছে। এই কথাটো কৈ মাত্ৰ মুছলমানক অপমান কৰা হোৱা নাই, মাত্ৰ ধুবুৰীবাসী সংখ্যালঘুক অপমান কৰা হোৱা নাই, গোটেই ভাৰতীয়ৰ যি চেতনাবোধ, জাতীয় চেতনাবোধ, এই জাতীয় চেতনাবোধক মুখ্য আঘাত আনিছে বিজেপিৰ MP-জনে। ধন্যবাদ জনাইছোঁ চান মাহমুদ আহমেদ ডাঙৰীয়াক। মই যাবলৈ চেষ্টা কৰিম সাংবাদিক জাহিদুল ইছলামৰ কাষলৈ। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰতবৰ্ষত সকলো ধৰ্ম, সকলো জাতি, সকলো জনগোষ্ঠীৰ মানুহ বসবাস কৰি আহিছে।
আমি লক্ষ্য কৰিছোঁ যে কেন্দ্ৰত বিজেপিয়ে শাসন কৰি আছে, আমাৰ অসমতো বিজেপিয়ে শাসন কৰি আছে। আচলতে সাম্প্ৰতিক সময়ৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাৰ ওপৰত আমি ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰিব পাৰিনে? প্ৰথম কথা হ'ল আমাৰ ভাৰতীয় যি সংবিধান, এই সংবিধানে আমাক অধিকাৰ দিছে ভাৰতৰ বুকুত যিসকল মানুহ বসবাস কৰে প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰিব আৰু নিজৰ ধৰ্ম তেওঁলোকে নিঃসন্দেহে নিৰ্ভয়ে তেওঁলোকে নিজৰ ধৰ্মক ভাল পাব পাৰিব। কিন্তু দেখা গৈছে বিজেপি শাসনত অহাৰ পিছৰ পৰাই একমাত্ৰ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে, তেওঁলোকে ৰাজনৈতিক ভোট বেংক বজাই ৰখাৰ কাৰণে আৰু তেওঁলোকৰ যি হিন্দুত্ব শ্লোগান আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ যি ষড়যন্ত্ৰ আৰু সেই স্বাৰ্থতে তেওঁলোকে হিন্দুৰ বাহিৰে অন্যান্য ধৰ্মাৱলম্বী লোকসকলক, যিসকল ধৰ্মীয় সংখ্যালঘু, তেওঁলোকৰ ওপৰত নিৰ্যাতন, ইটিকিং, তুচ্ছ তাচ্ছিল্য কৰি আহিছে। এয়া বিজেপিৰ এটা ধৰ্ম। RSSৰ এটা মূল এজেণ্ডাই হ'ল ভাৰতবৰ্ষখনত ধৰ্মীয় উত্তেজনা বিয়পাই তেওঁলোকে সংখ্যাগুৰু মানুহখিনিক হিন্দু নাম দি পেলাই, সংখ্যাগুৰু মানুহখিনিক হিন্দু নাম দি পেলাই তেওঁলোকে হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ এটা কৌশল তেওঁলোকে হাতত লৈছে আৰু যাৰ কাৰণে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ ওপৰত বিভিন্ন সময়ত তেওঁলোকে কটু মন্তব্য, তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়াই আহিছে। আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষত যি বাৰেবৰণীয়া সংস্কৃতি বুলি আমি কওঁ, আমাৰ অসমত যি বাৰেবৰণীয়া সংস্কৃতি বুলি আমি কওঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি তেওঁলোকে পালন কৰি এটা জাকত জিলিকা এটা সুন্দৰ অসম, সুন্দৰ ভাৰতবৰ্ষ গঢ় লৈ উঠিছে যুগে যুগে। বিজেপিয়ে সেই বস্তুটো একাকাৰ কৰি বিজেপিয়ে ভাৰতীয় সংস্কৃতি, অসমীয়া সংস্কৃতি ধ্বংস কৰি তেওঁলোকে এটা নাৱত তেওঁলোকে সকলোখিনি মানুহ একাকাৰ কৰিব বিচাৰিছে, তেওঁলোকে ধৰ্মৰ দোহাই দি পেলাই। আৰু এই ধৰ্মৰ নাৱত উঠি তেওঁলোকে ৰাজনীতি বৰ্তাই ৰাখিব খুজিছে। আৰু অসমত আপোনালোকে চাওক যে এই সিদিনা অসম বিধানসভাতো আপোনালোকে চাওক যে কোনো ধৰণৰ উন্নয়নমূলক কোনো ধৰণৰ কথা বতৰা অসম বিধানসভাত সম্প্ৰতি নহয়। বিজেপিৰ চৰকাৰ হোৱাৰ পিছৰে পৰা অসম বিধানসভাত কোনো ধৰণৰ উন্নয়নমূলক শ্লোগান নাই, উন্নয়নৰ কোনো কথা নাই, কেৱল সাম্প্ৰদায়িক কথা বতৰাৰে বিধানসভা উত্তেজনা কৰি ৰখা হয়, উত্তেজিত কৰি ৰখা হয়, এজনে আনজনক বোকা ছটিওৱা হয় আৰু এই লৈ সংবাদ মাধ্যমৰ খোৰাক দিয়ে আৰু সংবাদ মাধ্যমে সেইসমূহ লৈ পেলাই গোটেই অসম, গোটেই দেশব্যাপী এক চৰ্চাত লাগি থাকে। ঠিক তেনেকুৱা ৰাজ্যসভাৰ ক্ষেত্ৰতো তেনেকুৱাই, কোনো ধৰণৰ উন্নয়নমূলক কোনো ধৰণৰ কথা নাই, উন্নয়নমূলক কোনো ধৰণৰ আঁচনি তেওঁলোকে গ্ৰহণ নকৰে, কেৱল মিছা ফুলজাৰিৰে তেওঁলোকে আভুৱা ভাৰি ৰাইজক বিপথে পৰিচালিত কৰিবলৈ যত্ন কৰে। কেৱল এজনে আনজনক, এক দলে আন এটা দলক ৰাজনৈতিকভাৱে তেওঁলোকে বিধানসভা, ৰাজ্যসভা, লোকসভাৰ মাজত তেওঁলোকে বোকা ছটিওৱা ৰাজনীতি কৰি তেওঁলোকে শাসনভাৰ চলাই ল'বলৈ আৰম্ভ কৰিছে। আমাৰ অসমৰ ক্ষেত্ৰত চাওক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে সদায় সাম্প্ৰদায়িক মন্তব্য আমি শুনিবলৈ পাওঁ। আৰু যিটো দলৰ মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য সদায় তেখেতৰ মুখেৰে আখল ফুটা দি ফুটে আৰু সেই মুখ্যমন্ত্ৰীৰ চৰকাৰৰ অন্তৰ্গত, সেই মুখ্যমন্ত্ৰী চৰকাৰত থকা মন্ত্ৰী বিধায়কসকলৰ মুখত আপুনি কিমান ভাল কথা শুনিবলৈ পাব, কিমান ভাল আচৰণ আশা কৰিব। আজি অসমৰ ৰূপজ্যোতি কুৰ্মী বিধানসভাত যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, যি অভব্য আচৰণৰ তেওঁ দেখুৱালে, এয়া নিশ্চয় আমাৰ সভ্য সমাজৰ কাৰণে শুভ লক্ষণ নহয়। ৰূপজ্যোতি কুৰ্মী সদায় আমি জানো যে তেখেতে বিভিন্ন বিতৰ্কিতৰ মাজত সোমাই তেখেতে ভাইৰেল হোৱাৰ কাৰণে তেখেতে চেষ্টা অব্যাহত ৰাখে। আৰু আমাৰ ৰাইজে এই কথাটো বুজিব লাগে যে কেৱল
তেওঁলোকৰ মিছা ভুলজাৰি মিছা কথাত ভুল নাযায় তেওঁলোকে কিমান উন্নতি কৰিলে কিন্তু চৰকাৰখন কিমান ভাল কাম কৰিলে ভৱিষ্যতে আমাৰ অসমখন কিমান ডেভেলপ হ'ব কিমান কাম কৰিলে সেই বিষয়লৈ ৰাইজে অলপ গুৰুত্ব দিব লাগে আৰু সেই বিষয়লৈ চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে আমি দেখিছোঁ অসম চৰকাৰে বিধানসভাৰ যি অলপ কেইদিন আগতে যি বাজেট উত্থাপন কৰিছিলে তাতে কেৱল হিতাধিকাৰী সৃষ্টি কৰা হৈছিলে তাতে কোনো ধৰণৰ প্ৰগতিমূলক উন্নয়নমূলক কোনো ধৰণৰ আঁচনি কিন্তু আমি দেখিবলৈ পোৱা নাই কৃষকৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই নিবনুৱাসকলৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই শ্ৰমিকসকলৰ কাৰণে কোনো ধৰণৰ আঁচনি নাই চাকৰি বাকৰিৰ ক্ষেত্ৰত তেনেধৰণৰ আশাসুলভ কোনো ধৰণৰ ব্যৱস্থা নাই বৰঞ্চ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কিছুমান তেওঁলোকে মন্তব্য কৰে এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কিছুমান আঁচনি তেওঁলোকে গ্ৰহণ কৰে যি সমস্যা চৰ চাপৰি যি মাটিৰ পট্টাৰ সমস্যা চিৰদিনৰ কাৰণে আছিলে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মানুহৰ মাটি বেটি খহাই লৈ যিসকল মানুহ ভূমিহীন হিচাপে বৰ্তমানে অসমত বাস কৰি আছে অসমৰ নাগৰিক হিচাপে তেওঁলোকে বিভিন্ন চৰ চাপৰিত খেতি বাতি কৰি তেওঁলোকে জীয়াই আছে তেওঁলোকৰ মাটি পট্টা দিয়াৰ বাহিৰে বিপৰীতে ওলোটাই আৰু চৰৰ মাটি পট্টা দিয়া নহ'ব চৰৰ মাটিৰ বিৰুদ্ধে কিছুমান নাভূত নাচুত কিছুমান নিয়ম নীতি এইখন চৰকাৰে আৰম্ভ কৰিছে এতিয়া আমি শুনিবলৈ পাইছোঁ যে ধৰ্মীয় সংখ্যালঘু অঞ্চলক টাৰ্গেট কৰি লোৱা হৈছে বিশেষকৈ কোনো মুছলমানে যদি মাটি ক্ৰয় কৰে তেওঁ যদি কোনো মুছলমানে হিন্দুৰ মাটি ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ দুৱাৰে দুৱাৰে যাব লাগিব এয়া বাৰু আমাৰ গণতন্ত্ৰ দেশৰ এয়া শুভ লক্ষণনে ভাৰতীয় সংবিধানে এই কথা কৈছেনে নিশ্চয় কোৱা নাই ভাৰতীয় সংবিধানে কিন্তু হিন্দু মুছলমান সবকে সমান অধিকাৰ দিছে কিন্তু আমি সেই অধিকাৰ মুছলমানসকলে সেই অধিকাৰ ধৰ্মীয় সংখ্যালঘুসকলে কিন্তু ভোগ কৰিবলৈ সক্ষম হোৱা নাই গতিকে আমি এটাই ৰাইজলৈ এটা আহ্বান জনাম যে আপোনালোকে এই মিথ্যাবাদী যিসকল ৰাজনৈতিক নেতা আছে যিসকলে সদায় সাম্প্ৰদায়িক মনোভাৱেৰে তেওঁলোকে মন্তব্য আগবঢ়াই আহিছে সেয়া হিমন্ত বিশ্ব শৰ্মাই হওক বা সেয়া নৰেন্দ্ৰ মোদীয়ে হওক বা যোগী আদিত্যনাথেই হওক বা আন কোনোবাই হওক আপোনালোকে সেই তেওঁলোকৰ তেনেকুৱা ধৰণৰ নেতাৰ কথাত আপোনালোকে ভুল নাযাব আজি আমাৰ সাধাৰণ মানুহৰ মাজত এটা প্ৰবৃত্তি থাকে সদায় আমি সাধাৰণ কিছুমান মানুহ আছে যে আমি ভালদৰে সেই দূৰদৰ্শী নহওঁ ইমান দূৰদৰ্শী নহওঁ আমি যদি কোনোবা হিন্দু ভাইসকলে শুনে মুছলমানক গালি পৰা বিষয়টো যদি কোনো একাংশ কিছুমান হিন্দু ভাই আছে তেওঁলোকে শুনিলে অন্তৰে অন্তৰে ভাল পায় মুছলমানক গালি পাৰিছে ইয়ে আমাৰ নেতা তেনেকুৱা মুছলমানৰ মাজতে তেনেকুৱা একাংশ নেতা আছে সামান্য সংখ্যক নেতা আছে বা সামান্য সংখ্যক মানুহ আছে তেওঁলোকেও যদি হিন্দুক গালি পৰা হয় সেই নেতাজনক বেছিকৈ ভাল পায় যাৰ কাৰণে মই কৈছোঁ যে এইবিলাক বাদ দি পেলাই যিকোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনৈতিক দল যিকোনো ধৰণৰ সাম্প্ৰদায়িক ব্যক্তি যিকোনো ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা কোৱা ব্যক্তিক আমি বৰ্জন কৰিবৰ সময় হৈছে গতিকে যদি আমি এই বিষয়ে মাত নামাতো ভৱিষ্যতে কিন্তু আমাৰ নৱপ্ৰজন্মৰ অন্ধকাৰ ভৱিষ্যত আগবাঢ়ি আহি আছে আমাৰ দেশৰ প্ৰগতি স্থবিৰ হৈ আহি আছে আজি অসমৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ কথাটো একবাৰ ভাবক দেশৰ ভৱিষ্যতৰ ইমান ঋণগ্ৰস্ত হৈ হৈ এটা সময়ত এই দেশখন যে দেউলীয়া নহ'ব এই চৰকাৰখন যে দেউলীয়া নহ'ব সেয়া কিন্তু আমি নুই কৰিব নোৱাৰোঁ গতিকে সেই বিষয়ে এতিয়াও সময় আছে অহা পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সেই বিষয়ে আপোনালোকে ৰায়দান কৰিব অহা 26ত আপোনালোকে এই বিষয়ে ৰায়দান কৰিব লাগিব এয়া সাধাৰণ ৰাইজৰ প্ৰতি মোৰ আহ্বান ধন্যবাদ জনাইছোঁ জাহিৰুল ইছলাম ডাঙৰীয়াক মই আৰু কিছু কথা মামুদ ডাঙৰীয়াৰ পৰা জানিবলৈ ট্ৰাই কৰিম ধুবুৰী লোকসভা সমষ্টি ধুবুৰী জিলা গোৱালপাৰা জিলা বঙাইগাঁৱৰ এটা অংশ বৰপেটা জিলাৰ এটা অংশ এই বৃহত্তৰ এটা সমষ্টি প্ৰায় 27 লাখৰ ঊৰ্ধত ভোটাৰ আছে প্ৰায় 40 লাখৰ ঊৰ্ধত জনসংখ্যা আছে ইয়াত হিন্দু আছে মুছলমানো আছে বা আন আন জাতি জনগোষ্ঠীৰ মানুহ আছে এই মানুহখিনিক একত্ৰিত কৰি বা এই মানুহখিনিক বেলেগকৈ বিজেপিৰ যি সাংসদ সেই সাংসদজনে যি মন্তব্য কৰিছে আচলতে এই ধুবুৰী সমষ্টিটো
অন্য কোনো ৰাষ্ট্ৰৰ লগত চামিল কৰাৰ কোনো ষড়যন্ত্ৰ কৰিছে নেকি? ঘটনাটো হৈছে যে ইতিমধ্যে জাহিদুল ইছলামে যথেষ্ট দীঘলীয়া কথাবিলাক কৈছে। আপুনি এই ধুবুৰীটো এটা বিচ্ছিন্ন ঘটনা নহয়। আপুনি ভাবিব লাগিব বিজেপি 1925 চনত RSS জন্ম হৈছে, 100 বছৰ RSSৰ। আৰু RSSৰ মূল যিটো বিষয় আছিল যে তেওঁলোকে হিন্দুত্ব, হিন্দু ৰাষ্ট্ৰ, হিন্দু ভাষা আৰু হিন্দী ভাষা, হিন্দু ৰাষ্ট্ৰ এই ধৰণৰ মানে এটা ৰাষ্ট্ৰ গঠন কৰিব। আৰু 100 বছৰ পিছত তেওঁলোকে কিন্তু আজি ক্ষমতালৈ আহিছে। তেওঁলোকৰ মূল যিটো কাৰ্যসূচী আছিল এইটো তেওঁলোকে ৰূপায়ণ কৰাৰ সময়। আৰু এই সময়ত 100 বছৰ হ'ল আৰু তেওঁলোকে লাহে লাহে এটা ক্ৰনলজি লৈ আহিছে যে যদিও তেওঁলোকে পাৰ্লিয়ামেণ্ট ব্যৱস্থাটো আছে, কিন্তু তেওঁলোকেতো পাৰ্লিয়ামেণ্ট ব্যৱস্থাটো বিশ্বাস নকৰে। ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্ট আপোনালোকে জানে আধুনিক পাৰ্লিয়ামেণ্টৰ যি ব্যৱস্থা আজিকালি এইটো 1215 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হৈছে। আমাৰ ইংলেণ্ডত যেতিয়া লৰ্ডসকলৰ এখন পৰিষদ গঠন হয় তেতিয়াৰ পৰা এই আধুনিক গণতান্ত্ৰিক ব্যৱস্থাটো আৰম্ভ হৈছে। যদিও 1835 চনৰ পৰাহে আপোনাৰ আমেৰিকাত যি কৃতদাসসকলক যি অধিকাৰ দিয়ে তেতিয়াৰ পৰাই মুক্ত এই গণতান্ত্ৰিক ব্যৱস্থাটো আৰম্ভ হ'ল। এতিয়া এই গণতান্ত্ৰিক ব্যৱস্থাত সৌহিতানালৈকে খুব বেছি দিন হোৱা নাই। 1920 চনত আপোনাৰ আমেৰিকাত আৰু 1926 চনত ইংলেণ্ডত মহিলাসকলৰ ভোটাধিকাৰ দিলে, য'ত মহিলা আধা। আৰু সেই অৱস্থাত আহি পেলাই খুব বিকশিত গণতন্ত্ৰ ব্যৱস্থা হোৱা নাই। আৰু এই অৱস্থাত RSSৰ যিটো নীতি, এই নীতিটো হৈছে ভাৰতবৰ্ষৰ যি আজি আপোনাৰ সংবিধানে তেওঁলোকে বিশ্বাস নকৰে। বহুদিলে যে ব্যৱস্থা এইটো তেওঁলোকে বিশ্বাস নকৰে। আনকি ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা, যি যুক্তৰাষ্ট্ৰীয় নিৰ্বাচনী ব্যৱস্থা এইটো তেওঁলোকে নকৰে। আনকি এক দেশ এক নিৰ্বাচন বুলি ইতিমধ্যে পাৰ্লিয়ামেণ্টত বিল উত্থাপন কৰিছে, যে পাছ হোৱা নাই এইটো বেলেগ কথা। গতিকে এই চৰকাৰৰ পৰা আমি মাত্ৰ ধুবুৰী বিষয়টো এটা বিচ্ছিন্ন বিষয় নহয়। এই 100 বছৰ যেতিয়া আৰম্ভ হৈছে তেওঁলোকে বিভিন্ন কথা বাৰ্তাবিলাক কৈ পেলাই মানুহক বেলেগ ফালে মনোযোগটো লৈ যাব বিচাৰিছে। যি ধৰণৰ আপোনাৰ পাৰ্লিয়ামেণ্টত, লোকসভা পাৰ্লিয়ামেণ্টত আপোনাৰ যি বিষয়বিলাক আলোচনা হ'ব লাগিছিল সেই বিষয়বিলাক আজি আলোচনা হোৱা নাই। 15,000 কোটি টকা পুঁজিপতিসকলক টেক্স ৰেহাই দিলে। আৰু সেই সময়ত ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কিমান টকাকৈ ঋণৰ বোজা আছে। আমাৰ অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৰুণ গগৈ চাহাবে যেতিয়া চৰকাৰ মানে চেঞ্জ হ'ল তেতিয়া 10,000 কোটি টকা ঋণ আছিল। এতিয়া আপোনাৰ কি 1,72,000 কোটি টকা আপোনাৰ ঋণ হৈ গৈছে। গতিকে এই যে ঋণ লৈ পেলাই এটা ভোট বেংক কৰাৰ কাৰণে তেওঁলোকে যি চেষ্টা কৰি আছে, এই কথাটো যাতে ওলাই নাহে। আজি বাজেট অধিৱেশন চলিছে দিল্লীত, তেওঁলোকে যাতে এই কথাবিলাক নকয়, এই পাতল কথাবিলাক লৈ যাতে গোটেই দেশখনৰ মানুহ ব্যস্ত থাকে। আৰু অসমতো ঠিক সেই ধৰণৰ পাতল কথা লৈবিলাক যাতে ব্যস্ত থাকে, এইটো কৰাৰ কাৰণে বিজেপিয়ে এই ক্ৰনলজিটো সৃষ্টি কৰিছে। কিন্তু ধুবুৰীত আজিতো মুছলমান নাই, অনলি যে মুছলমান সেইটোতো নহয়। ধুবুৰী সমষ্টিত মুছলমানৰো দুটা ভাগ। মইতো আচৰিত পাইছোঁ, কিছুদিন আগত মই মানকেশ্বৰত গৈছিলোঁ এটা বিশেষ কামত, হাটচিঙিবাৰীত। তাতো মই দেখিলোঁ উজনি আৰু ভাটিয়া, নামনি, হিন্দু আৰু মুছলমানতকৈ উজনি আৰু নামনিয়াৰ মাজত ব্যাপক সংঘৰ্ষ। উজনিসকল দেশীয় বুলি তেওঁলোকে দাবী কৰে, তেওঁলোকে দেশীয়। নামনিসকল তেওঁলোকৰ অভিবাসী বুলি দাবী কৰে। তাতে আপোনাৰ এই ধুবুৰীৰ এটা ব্যাপক অংশত আপোনাৰ সেই জোলা যি জাতীয় দেশীয় বুলি কয় তেওঁলোকে আছে, ব্যাপক অংশত আছে। গতিকে এই কথাত মাত্ৰ মুছলমানক আঘাত কৰিছে সেইটো নহয়। মই প্ৰথমে কৈছোঁ ভাৰতবৰ্ষৰ যিটো বহুত্বৰ মাজত যিটো ঐক্য, বহু অনৈক্যৰ মাজত যিটো ঐক্য, বহু ভাষাৰ মাজত যিটো ভাৰতীয়ৰ এটা মধুৰ সম্পৰ্ক, এই সম্পৰ্কৰ মূল যিটো বিষয় এইটো কিন্তু তেওঁলোকে আঘাত সানিছে। গতিকে এই আঘাত সানিছে মূল আজি বিষয়টো হ'ব লাগে। আমি
অসমীয়া মানুহ বহুত আনন্দ পাইছে। আজিকালি আমি দেখা পাইছোঁ অসমতো ভাৰতীয় যি পূজা ব্যৱস্থা, আমাৰ শংকৰদেৱ ডাঙৰীয়াই কি কৰিছিল যে যিটো পূজা ব্যৱস্থা, নৰি বলি দিয়া ব্যৱস্থা, এই ব্যৱস্থাৰ পৰিৱৰ্তে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। অসমত সেই সময়ত আপোনাৰ পূজা নাছিলেই, নৰবলি নাছিল, এই ধৰণৰ বলি প্ৰথা নাছিলেই, মূৰ্তি পূজা নাছিলেই। আজি কিন্তু লাহে লাহে এই বিজেপি চৰকাৰে যে 8 বছৰ হোৱাৰ 9 বছৰ হোৱাৰ পিছত আপুনি দেখাব কি ধৰণৰ মানে শংকৰী ধৰ্মটো বিলুপ্ত হ'ব আৰম্ভ কৰিছে। এই ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই ধৰণৰ কথা বাৰ্তাৰ মাজেদি ভাৰতৰ মাজত আৰু অশান্তি বৃদ্ধি কৰিব আৰু ভাৰতৰ মানুহৰ মাজত ভাগ কৰিব আৰু ভাগ কৰি RSSৰ 100 বছৰীয়া যিটো মূল টাৰ্গেট, এই টাৰ্গেটলৈ গতি কৰাৰ কাৰণে চেষ্টা কৰি আছে। আমি দেখা পাইছোঁ এই ধৰণৰ ব্যৱস্থা। গতিকে সেই ফালৰ পৰাই বিজেপিৰ এজন MPয়ে এই ধৰণৰ মন্তব্য দিয়াটো কোনো আচৰিত কৰিবলৈ হ'বলগীয়া কথাটো নাই। কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণে চিন্তা কৰিব লাগিব আজি যে অৰ্থনৈতিকভাৱে দেশখন ক'ত গৈ আছে। বিজেপিৰ এটা এইটো কৰি থাকে। আৰু এটা আপুনি লক্ষ্য কৰিব, মই যদি আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা কওঁ বা কেন্দ্ৰীয় চৰকাৰৰ কথা কওঁ, এনেকুৱা এটা প্ৰচাৰ কৰি আছে, মানে এইটো পেকেজিঙৰ চৰকাৰ। আজিকালি যেনেকৈ চিপছৰ পেকেটৰ ভিতৰত আপোনাৰ খুব কম 2 পিচ 3 পিচ আলুৰ মানে পিটিকা থাকে, কিন্তু বাহিৰত এনেকৈ পেকেটটো সজাই দিয়ে, ইমান মানে জিলিকি পেটটো সজাই ধুনীয়াকৈ সজাই পেকেটিং কৰে যে সাধাৰণ মানুহে কিন্তু সেই পেকেটটো কিনিবলৈ বাধ্য হয়। তাতে 10 টকা যায় নে 5 টকা যায় নে 15 টকা যায়, সেইটো মানুহৰ কিন্তু চিনিবলৈ সময় নাথাকে। ঠিক এই নৰেন্দ্ৰ মোদী চৰকাৰ বা বিজেপি চৰকাৰ, অসমৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, এই চৰকাৰ হৈছে পেকেজিঙৰ চৰকাৰ। আপুনি ইমান ধুনীয়াকৈ, মই এটা উদাহৰণ সকলো ৰাইজক মই দিব বিচাৰিছোঁ যে কিমান মিছা কথা এই চৰকাৰখনে ক'ব পাৰে, কিমান মিছা কথা ক'ব পাৰে। মই সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সভাপতি। আমাৰ শ্ৰমিকসকলৰ কাৰণে এখন শ্ৰমিক কল্যাণ বোৰ্ড আছে আৰু সেই বোৰ্ডৰ 1996 চনতে এটা আইন হৈছে কেন্দ্ৰীয়ভাৱে। অসমতো 2005 চনৰ পৰা আন্দোলন কৰি 2008 চনৰ এটা আইন পাছ হৈছে। 2010 চনৰ পৰা পঞ্জীয়ন হৈছে আৰু 17টা বেনিফিট এই পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ মিস্ত্ৰীসকলে পাব। পেঞ্চন পাব, চিকিৎসাৰ সাহায্য পাব, ছাত্ৰ ছাত্ৰী স্কলাৰশ্বিপ পাব, মৃত হ'লে সেইটো পৰিয়ালটো এটা পইচা পাব, সৎকাৰ কৰাৰ এটা পইচা পাব, শ্ৰমিকজনে গৰ্ভৱতী হ'লে তাতে মেটাৰনিটি বেনিফিট পাব, বা এই ধৰণৰ কেঞ্চাৰ হ'লে সেই ধৰণৰ তেওঁলোকক আচলতে 1.5 লাখ টকা পাব। এই ধৰণৰ এটা 17টা সুবিধা থকা এটা আঁচনি, ধুনীয়া আঁচনি আছিল। সেই আঁচনি ভালকৈ চলি আছে। চেছ কালেকশ্যন হৈছে প্ৰায় আপোনাৰ 2200 কোটি টকাৰ চেছ আমাৰ কালেকশ্যন হৈছে। কিন্তু কেইদিনমান আগত হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, 17টা সুবিধাৰ পৰা 5টা সুবিধা কৰ্তন কৰি 12টালৈ নমাই আনিলে। আনি পেলাই সেই আঁচনিটোৰ নাম একে ৰাখিলে, কিন্তু ৱেব চেনেলৰ নাম দিলে নিৰ্মাণ সখী নাম দি পেলাই হাহাকাৰ লগাই দিলে, আপোনালোকে আবেদন কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা দিব। আৰু হাহাকাৰ লাগি গ'ল। আপোনাৰ নাম পঞ্জীয়নৰ কাৰণে হাহাকাৰ, ফোনৰ ওপৰত ফোন, আপোনাৰ পঞ্চায়তত মানুহ ভিৰ কৰে, আপোনাৰ চাব ৰেজিষ্ট্ৰাৰ অফিচত যায় মানুহে ভিৰ কৰে, PFCত কৰিব লাগে, গতিকে তাতে ভিৰ কৰে। কিন্তু এই আঁচনিটো আগৰ পৰাই চলি আছে। তেওঁৰ উদ্দেশ্যটো হৈছে 2200 কোটি টকা যে তাতে আছে, তাৰ পৰা টকাখিনি কৰ্তন কৰি নি পেলাই নিৰ্মাণ শ্ৰমিকৰ পইচা, সেই পইচা যাতে বেলেগ ফালে খৰচ কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰি আছে। গতিকে এই চৰকাৰ হৈছে পেকেজিঙৰ চৰকাৰ। ধুনীয়া এটা পেকেজ দেখুৱাই আছে, দেখাই সাধাৰণ মানুহৰ টুপি পিন্ধাই আছে এই চৰকাৰখনে। তো অসমত আটাইতকৈ এটা ভয়ংকৰ বিষয় হ'ল যে অসমৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া চাব, অসমীয়া নিজকে অসমীয়া বুলি নকয়, এতিয়া সকলো মানুহক হিন্দু বুলি ক'বলৈহে তেওঁলোকে শিকাই আছে। মানে এতিয়া সকলো মানুহকে হিন্দু বুলি ক'বলৈ শিকাই আছে। এটা কথা চাওক, অসমত বিহাৰ দিৱস পতাৰ কোনো যুক্তি আছে নেকি? নাই, বিহাৰ দিৱস পাতিব পাৰে, বিহাৰ দিৱস মই কওঁ বিহাৰ দিৱস পাতিব পাৰে, অসম দিৱস বিহাৰ দিৱস পাতিব, সেইটা কথা নাই। কিন্তু বিহাৰ দিৱসটো আৰম্ভ কৰিছে ক'ত? য'ত বিহাৰী মানুহ 300 আছে তাতে, ৰাজ্যিকভাৱে তেওঁলোকে কৰা নাই এইটো। এতিয়া চাওক, কথাটো হ'ল যে অসমীয়া ভাষা সংস্কৃতি ভৰিৰে মোহাৰি তেওঁলোকে ভাৰতব্যাপী হিন্দী ভাষা
আৰু হিন্দু ধৰ্ম এই বিষয়টো তেওঁলোকে একাকাৰ কৰিব খুজিছে। এতিয়া চাওক, আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছিলে যে শংকৰদেৱৰ যি নাম ধৰ্ম সেই বস্তুটো এতিয়া নাইকিয়া কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। এই বিষয়টো আমাৰ হিন্দু ভাইসকলে অলপ নজৰ ৰখা ভাল, কাৰণ এতিয়া তেওঁ অসমৰ অসমীয়া বুলি পৰিচয় দিব নোখোজে, তেওঁ এগৰাকী হিন্দু, এগৰাকী ভাৰতীয় বুলি সনাতন ধৰ্মৰ এতিয়া সনাতন ধৰ্মক শ্ৰদ্ধা কৰোঁ, কিন্তু সনাতন ধৰ্মৰ যি ব্যৱস্থা আমাৰ ইছলাম ধৰ্মৰ এটা অংশ তেওঁলোকে সনাতনী ধৰ্ম বুলি কয়, হিন্দু ধৰ্মৰ এটা অংশ তেওঁলোকে সনাতনী ধৰ্ম বুলি কয়। আপোনালোকৰ কথা ঠিকে আছে, কোনো হিন্দুৱে হওক বা মুছলমানেই হওক, সনাতনেই হওক বা ইছলামেই হওক বা আন যি খ্ৰীষ্টানেই হওক, কোনো ধৰ্মৰ আঘাত সানাৰ কথা উল্লেখ নাই। কিন্তু দেখিবলৈ পোৱা গৈছে যে এই যে বৰ্তমান সাম্প্ৰতিক সময়ত যি চৰকাৰৰ যি মন্ত্ৰী বিধায়কসকল আছে বা তেওঁলোকৰ যি অনুগামীসকল আছে, এই অনুগামীসকলে মাত্ৰ এটা ধৰ্মক টাৰ্গেট কৰি বিভিন্ন সময়ত আঘাতসুলভ মন্তব্য কৰি আছে। এইটো কিমান যুক্তিসংগত? এইটো একেবাৰে মুঠেই যুক্তিসংগত নহয়, আৰু যুক্তিসংগতটো নায়েই। বিজেপিৰ আৰু যুক্তি ক'ত পায় আপুনি? বিজেপিতো কোনো কামতেই যুক্তি নাই, অযুক্তিকৰভাৱেহে চলি আছে। দিনক দিনে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম মূল্যবৃদ্ধিত আঘাত চুইছে। এই যিটো পৰিৱেশ, এই পৰিৱেশৰ ওপৰত অসম চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। বৰং অসম চৰকাৰে এই ইস্যুবিলাক ডাইভাৰ্ট কৰি এটা সম্প্ৰদায়ক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন স্থানত কটু মন্তব্য কৰি আহিছে। কিমান যুক্তিসংগত? আচলতে এই কথাবিলাক যে এটা তেওঁৰ মানে মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে কৈ আছে, এইটো দুটা উদাহৰণ দি মই শেষ কৰিম কথাটো, যে 1,72,000 কোটি টকা তেওঁলোকে ঋণ লৈছে, আৰু সিদিনা আমি দেখা পাইছোঁ প্ৰতিজন অসমৰ আজি যদি এজন শিশুৰ জন্ম হয় তেওঁৰো 52,000 টকা তেওঁৰ ওপৰত ঋণৰ বোজা পৰে অসমৰ প্ৰতিজন নাগৰিকৰ ক্ষেত্ৰত। এই কথাটো আৰু প্ৰতি মাহতেই 1,000 কোটি টকাকে প্ৰতি মাহতে ৰৈ আছে। আমাৰ দাম্ভিক মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ঋণ পৰিশোধ কৰোঁ কাৰণে ঋণ ল'ব পৰা যায়, কিন্তু এই যে ঋণৰ যি সুদৰ যি সুদ যদি দিয়া যায় সেইটো টেক্স কিন্তু সাধাৰণ ৰাইজৰ ওপৰত পৰে। গতিকে এইটো তাৰ মাজেদি তেওঁ উন্নয়নমূলক কামটো আজি কৰিব পৰা নাই, আমি দেখা পাইছোঁ। আজি বাস্তৱমুখী কামো কৰা নাই, মাত্ৰ মুছলমানৰ কাম কৰা নাই সেইটো বুলি মই নকওঁ। আজি চাওক, আজিৰ দিনত কি ধৰণৰ মুখ্যমন্ত্ৰী আজিৰ দিনত আমাৰ বাজেটৰ সময়ত বা এই সময়ত অসমত 2,71,000 মহিলা আঁচনিভুক্ত কৰ্মচাৰী আছে, য'ত অংগনবাদীসকল আছে 1,22,000, ৰন্ধন কৰ্মী আছে 1,17,000, আৰু 30,000 আছে আপোনাৰ আশা কৰ্মী। তেওঁলোকে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে। আজি যেতিয়া বাজেট অধিৱেশনত কৈছে যে তেওঁলোকক মাননি বৃদ্ধি কৰা হ'ব, কিন্তু নিৰ্দিষ্ট কেতিয়াৰ পৰা 1 অক্টোবৰৰ পৰা কৰা হ'ব, কিন্তু বাজেটত কোনো ধৰণৰ টকা বৃদ্ধি কৰা নাই, বাজেট বৃদ্ধি কৰা নাই। আনকি কিমান দিয়া হ'ব, 5 টকা দিয়া হ'ব নে 10 টকা দিয়া হ'ব, এইটো তেওঁ ঘোষণা কৰা নাই। এটা অস্পষ্ট বাজেট। আজি অংগনবাড়ীসকলৰ, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মীসকলৰ আন্দোলন আছিল। আপুনি আচৰিত হ'ব, কালি ৰাতিৰ পৰা মানে আপোনাৰ SP অফিচৰ পৰা আৰম্ভ কৰি পেলাই প্ৰতিজন মানে আপোনাৰ OC SBIৰ মানুহে ৰাতি 12টালৈকে ফোন কৰিছে যে আপোনালোকে কিন্তু সচলত আন্দোলনত নাযাব। আনকি নলবাৰীত আমি দেখা পাইছোঁ 2জন অংগনবাদী কৰ্মীক ষ্টেচনত ৰখাই থৈছে, একগাল প্ৰায় 12জনমান পুলিচ চাৰিফালে থিয় হৈ আছে। আমাৰ দক্ষিণ কামৰূপত এই ধৰণৰ ঘটনা ঘটিছে, আমাৰ গোৱালপাৰাত এই ধৰণৰ ঘটনা ঘটিছে, আনকি আমাৰ কলগাছিয়াতো ৰাতি অংগনবাদীৰ সম্পাদিকাজনক কৈছে আপোনাক আবদ্ধ কৰা হ'ল, আপুনি কিন্তু ঘৰৰ পৰা কালি নোলাব, যদি ওলাই আইনগতভাৱে আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰমানে আল্টিমেটলি কি, অসমৰ এটা অশান্ত এটা পৰিৱেশ হৈছে, আৰু তাতে অসম চৰকাৰে ভয় খাইছে। কিন্তু তাৰ পিছতো আজি দেখা পাইছে হাজাৰ হাজাৰ অংগনবাদী ৱাৰ্কাৰে আজি সচলত আন্দোলন সংগঠিত কৰিছে। গতিকে এই ধৰণৰ মাত্ৰ মুছলমানৰ তেওঁলোকে কাম কৰা নাই, এইটো এটা ক্ৰনলজি কৰাৰ কাৰণে চেষ্টা কৰি আছে, সেইটো নহয়। আমি অন্য এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব। এই যে আমাৰ জাহিদুল ইছলামে কৈছে যে চৰচাপৰিৰ মাটিৰ পাট্টা দিয়া নাই, আচলতে মই তাতে একমত নহয়। চৰচাপৰিৰ দিছে বুলি দিয়া নাই সেইটো এটা প্ৰচাৰ,
কিন্তু অৰিজিনেল কাকো দিয়া নাই। যিসকলে খিলিঞ্জীয়া বুলি কয়, হিন্দু মানুহক বুলি কয়, তেওঁলোককো দিয়া নাই। মই দুটা উদাহৰণ দিলে আপুনি বুজি পাব। বৰপেটা জিলাত 35,000 মানুহে মাটিৰ পট্টাৰ কাৰণে আবেদন কৰিছিল। তাতে আপোনাৰ 83 জন মানুহৰ পাট্টা দিছে, তাতে এজনো মুছলমান নাই। তাতে আচৰিত হ'বলগীয়া কোনো কথা নাই, 83 জনক দিছে। কিন্তু আপোনাৰ নলবাৰী জিলাত প্ৰায় 24,000 মানুহে আবেদন কৰিছে, 24,000 মানুহে আবেদন কৰিছে। তাতেতো বেছি মুছলমান নাই, হিন্দু মানুহ বেছি। তাতে কিন্তু মাত্ৰ 8 জন না 10 জন মানুহক আপোনাৰ মাটিৰ পট্টা দিছে। তেনেহ'লে কি হ'ল? আল্টিমেটলি মাটিৰ পট্টা লৈ যিটো ক'ব বিচাৰিছে যে মিয়াক মাটিৰ পট্টা দিয়া নাই, চৰচাপুৰীত মাটিৰ পট্টা দিয়া নাই, মুছলমানক মাটিৰ পট্টা দিয়া নাই, হিন্দু মানুহক মাটিৰ পট্টা দিছে নেকি? হিন্দু মানুহকতো মাটিৰ পট্টা দিয়া নাই। গতিকে আজি আপোনাৰ এই যে যোৱাকালি 3 দিন ধৰি এটা বাতৰি প্ৰকাশ হৈ আছে, আপোনালোকে জানে যে 2017 চনত অসমৰ 17টাকৈ কি 7টাকৈ পলিটেকনিকেল কলেজ খুলিছিল আৰু তাতে 71 জন প্ৰফেচাৰ আছিল, যিসকলে গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত বা তেজপুৰ ইউনিভাৰ্চিটিৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰত হায়েষ্ট নাম্বাৰ মানে পাই আহিছে, IIT মানে কৰি আহিছে। তেওঁলোকক এই 7 বছৰে চুক্তিবদ্ধ শিক্ষক হিচাপে ৰাখি তোলে। তেওঁলোকে যেতিয়া দাবী কৰিছে, তেওঁলোকৰ চাকৰিৰ পৰা বহিষ্কাৰ কৰিছে। আৰু যেতিয়া তেওঁলোকে পুনৰ দাবী কৰিছে, কৈছে আকৌ ইণ্টাৰভিউ দিব লাগিব, আমি পুনৰ বিবেচনা কৰিম। তাৰমানে তেওঁলোকে ক'ত? তাতে মুছলমান আছে নেকি? 1 বা 2 জন মুছলমান আছে, তাতে হিন্দু মানুহে বেছি। আজি যি তেলৰ দাম বাঢ়িছে, এইটো মাত্ৰ মুছলমানৰ নেকি? আজি হিন্দুসকলৰ তেলৰ দাম বাঢ়া নাই জানো? তেলৰ দাম বাঢ়িছে। আজি আপুনি আচৰিত হ'ব, নিৰ্মাণ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰীসকল স্কলাৰশ্বিপ দিয়া নাই। কিমান আমাৰ বৰপেটাত বা বঙাইগাঁৱৰ এটা অংশ, বৰপেটাত, মানকাৰ্চত, ধুবুৰীত মুছলমান। কিন্তু মইতো ডিব্ৰুগড়ৰ কথা জানো, মইতো তিনিচুকীয়াৰ কথা জানো, য'ত তিনিচুকীয়া বিহাৰ দিৱস পালন কৰিছে। সেই তিনিচুকীয়াত এতিয়াও কিন্তু ছাত্ৰ ছাত্ৰীসকলে স্কলাৰশ্বিপ পোৱা নাই, ডিব্ৰুগড়ত স্কলাৰশ্বিপ পোৱা নাই। তাতে কি? তাতে মুছলমান ছাত্ৰ ছাত্ৰী আছে নেকি? বেছিতো হিন্দু ছাত্ৰ ছাত্ৰী আছে। গতিকে এই চৰকাৰখনে সামগ্ৰিকভাৱে আপোনাৰ মুছলমান বুলি কৈ এটা মেৰুকৰণ কৰিব বিচাৰিছে, কিন্তু আচলতে তেওঁলোকে কাৰো কাম কৰা নাই। হয়, ধন্যবাদ জনাইছোঁ ছাৰ মহম্মদ আহমেদ ডাঙৰীয়া আৰু সাংবাদিক ৰাইজুল ইছলাম ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এনি লাইভৰ আজিৰ এই বিশেষ অনুষ্ঠানত এনি লাইভৰ প্ৰতিজন দৰ্শকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে চাই থাকক এনি লাইভ। আহি আজিৰ অনুষ্ঠানৰ আমি প্ৰায় শেষ প্ৰান্তত উপনীত হৈছোঁ। আমি মাত্ৰ আৰু এটা কথা জাইদুলৰ পৰা জানিবলৈ প্ৰয়াস কৰিম যে সুধাংশু ত্ৰিবেদীয়ে ধুবুৰী লোকসভা যিটো সমষ্টি, সেই সমষ্টিটোক মিনি বাংলাদেশ বুলি অভিহিত কৰিছে। এই অভিহিত কৰাৰ ক্ষেত্ৰত এই যে ধুবুৰী লোকসভাৰ সমষ্টিৰ অন্তৰ্গত এই সমষ্টিটোত হিন্দু, মুছলিম বা আন জনজাতীয় মানুহ বা অন্যান্য সম্প্ৰদায়ৰ মানুহ এই সমষ্টিটোত বসবাস কৰে। স্বাধীনতোত্তৰ কালত এই সমষ্টিৰ কালজয়ী সংগীত শিল্পী প্ৰতিমা পাণ্ডেৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰিয়ালৰ বৰ্গৰ পৰা আৰম্ভ কৰি আন পৰিয়ালৰ সদস্যও স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু দেশখন স্বাধীনতা আনিছিল। যিসকল স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, এই স্বাধীনতা সংগ্ৰামীসকলক আজি সুধাংশু ত্ৰিবেদীয়ে অপমান কৰিছেনে? নিশ্চিতভাৱে অপমান কৰিছে। আৰু সুধাংশু ত্ৰিবেদীয়ে যিটো কথা কৈছে, এয়া সম্পূৰ্ণৰূপে সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰদ্ৰোহ বুলি মই ক'ব খোজোঁ। আৰু এই মিনি বাংলাদেশ বুলি কথা এটা কৈছে, এয়া সম্পূৰ্ণৰূপে গৰিহণাৰ যোগ্য। বিৰোধী ৰাষ্ট্ৰ এটা, ভাৰতৰ বাহিৰৰ এটা ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰৰ লগত যি ভাৰতৰ এটা অংগ, এটা লোকসভা সমষ্টিক তুলনা কৰা হৈছে, এয়া অতি নিন্দনীয় কাম হৈছে। এই ত্ৰিবেদীক, ভাৰত চৰকাৰে ত্ৰিবেদীক এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই ত্ৰিবেদীয়ে যিহেতু সংবিধান বিৰোধী আৰু ৰাষ্ট্ৰদ্ৰোহ মন্তব্য কৰিছে, তাৰ কাৰণে ত্ৰিবেদীক শাস্তি বিহিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ জাইদুল ইছলামক আৰু ছাৰ মহম্মদ আহমেদকো ধন্যবাদ জনাইছোঁ।
আমাৰ এনি লাইভত কিছু সময় দিয়াৰ বাবে আপোনালোকে চাইছিল এনি লাইভ চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক। আজিৰ অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ। নজমুল হক। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।